বিৰি নাবন খালে জালে প্ৰিয়া কাষতে ৰলে গাতে গাড়ী দিলে বিৰি নাবন খালে জালে প্ৰিয়া কাষতে ৰলে গাতে গাড়ী দিলে নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াতে খেলিবৰ হ'ল হিয়াতে খেলিবৰ হ'ল লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। সঁচাকে কিন্তু দেই এই গানবোৰ শুনিলে মনটো এনে ভাল লাগি যায় অ জুবিন দা মানে জুবিন দা ছাৰ নো ৰিপ্লেচমেণ্ট জয় জুবিন দা জিন্দাবাদ লিখিব আপোনালোকে কমেণ্টত জয় জুবিন দা জিন্দাবাদ চাওঁ কোনে কোনে ভাল পায় আমাৰ জুবিন দাক তাক নিলিখিব পাৰে কমেণ্টত কিন্তু জুবিন গাৰ্গক ভাল পোৱা মানুহ বহুত আছে থাকিব ছাৰ যেনেকৈ অসমত খাতৰা ঘটনা ঘটে এটা কালি পৰহি ঘটনা ছাৰ আমি এনেকুৱা পৰ্যায়লৈ লৈ গৈছোগে যে আমি ইয়াত কৈ দিছো বোলো অসমত ঘটিল খাতৰা ঘটনা দেই কইনা হ'ল গৈ দৰাৰ মাক এইটো আকৌ কি কলি ঐ ল'ৰা কেছটো অলপ বেলেগ ছাৰ এতিয়া অসমত কালি পৰহি ঘটনাটো ঘটিছে ঘটনা মানেনো কি বোলো আপোনালোকে স্ক্ৰীনত এখন ফটো দেখা পাইছে আৰু এয়া ভাবিছে হয়তো 18-19 বছৰীয়া এগৰাকী যুৱতী কিন্তু নহয় মানে অবিয়াছলি ছাৰ নামটো হৈছে অৰুণিমা দত্ত তেখেত এগৰাকী মানে য়োগা টিচাৰ আচ্ছা তেখেতৰ সুন্দৰতা প্ৰকাশ পালে নিজৰ পুত্ৰৰ বিয়াত এতিয়া ল'ৰাটোৱে মানে এতিয়া কইনা আনিবলৈ গৈছে দৰাটো চাইছে চবে আচৰিত দৰাৰ মাক ইমান সুন্দৰ মাক চকলাই সুন্দৰতা তৰফৰ পৰা কইনাক পিছ পেলাই দিলে দৰাৰ মাকে এতিয়া গোটেই সোপা মানে ভাইৰেল হয় নেকি বাৰু যি কি নহওক এটা গম পালি আমি য়োগা কৰিলে আমি সদায় এক্সাৰচাইজ কৰিলে আমাৰ স্বাস্থ্য কিয় ইমান সুন্দৰ হৈ থাকে আৰু এটা এক্সাম্পল তহঁতে চাব পাৰ এতিয়া নয়ন নীলিম ইফালে তহঁতি চাব পাৰ ৰবি শৰ্মাক ডেইলি জিম কৰে য়োগা কৰে এক্সাৰচাইজ কৰে সেইবাবে সিহঁতৰ স্বাস্থ্য এতিয়াও সুন্দৰ কথাটো কিন্তু ছাৰ আপুনি মিছা কোৱা নাই দেই 50 বছৰ বয়সতো ৰবি শৰ্মা দাৰ স্বাস্থ্য চাওক কিমান সুন্দৰ হৈ আছে সেইবাবে স্বাস্থ্যটো মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট যি কি নহওক আমি ক্লাছ 2ৰ পৰৱৰ্তী পৰ্যায়লৈ গৈছো আৰু জানতে ছাৰ আপোনাক এটা ধুনীয়া কৌতুক কৈ দিওঁ খুব সুন্দৰ বাপেকে পুতেকক এখন বাইক কিনি দিলে ছাৰ বাইক কিনি দিয়াৰ পিছত পুতেকে চলাই বাপেকে সদায় নীতি শিক্ষা দিয়ে বোলে ল'ৰা তই অলপ বাইক ভালকে চাই চিন্তি চলাবি আগত কিবা কিবি থাকিলে অকণমান চাই দিবি আচ্ছা এইটো কিন্তু বৰ ধুনীয়া নীতি শিক্ষা দিছে একদম ছাৰ বৰ বেলেগ ধৰণৰ নীতি শিক্ষা মই ক'লো সেই নীতি শিক্ষাটো এনেকুৱা বেয়াকে কাম কৰিলে এদিন বাপেকে এক্সিডেণ্ট হৈ মেলি পুতেকটো আছেগে মেডিকেলত তাৰপিছতে ছাৰ ডক্টৰজনে ল'ৰাজনক কৈছে নহয় বোলে বাবা তুমি কেনেকৈ এক্সিডেণ্ট হ'লা ল'ৰাটোৱে কৈ গৈছে ছাৰ মই আজি এফালেদি গৈ আছিলো গৈ থাকোঁতে দুজন স্কুল ষ্টুডেণ্ট লগ পালো আৰু সেই স্কুল ষ্টুডেণ্ট কেইজনক মই চাইড দি দিলো তাৰপাছত গৈ আছো এখন ডাম্পাৰ লগ পালো সেইখনকো চাইড দিলো তাৰপিছতে ছাৰ মই গৈ আছো গৰু এটা লগ পালো সেই গৰুটোকো চাইড দিলো কাৰণ মোৰ দেউতাই সদায় বুজায় যে আগত কিবা বস্তু ওলালে চাইড দি যাবা সেইবাবে মই তেনেকৈ চাইড দি যাওঁ তাৰপাছতে গৈ এখন দলং পালো বোলো দলংখনক চাইড দি দিছিলো তাৰপিছতে টপলংকে তলত পৰিলো এই কাহিনী ছাৰ নীতি শিক্ষাও বাপেকে এনেকুৱা বেয়া কাম কৰিছে কৈছো নহয় নীতি শিক্ষা ফালৰি কাটি হৈ পৰিছে ফিদি শিক্ষা উপায় নাই ছাৰ ডক্টৰ এনেকুৱা পৰি হাঁহিছে এ মজা ছাৰ আৰু এটা কাহিনী আছে নহয় শুনিব
আৰে শুনিম কিয় নুশুনিম তিনিজন বাপেকে লৰালি কালৰ বন্ধু বহুত দিনৰ মূৰত একদম মানে আৰু নিজৰ ল'ৰা ছোৱালী বিয়া দি মানে ক্লিয়াৰ আৰু তাৰপিছত এদিন তিনিওটা ক'ত কেনেকে লগ পালে জানো আচৰিত চাই তাৰপিছত তিনিজনৰ মাজত পুৰা কথা বতৰা চলিছে সুখৰ দুখৰ বোলে চাহ খাইছে একদম আৰু কথা বতৰা চলিছে সেইটো সময়তে এজন মানে বন্ধুৱে ক'লে বোলে তোৰ ছোৱালীজনী বিয়া দিলি সিজনে উত্তৰ দিছে মই মোৰ ছোৱালীক বিয়া দি দিলো বিয়াৰ প্ৰায় 4 লাখ মান টকা খৰচ হ'ল খাতাৰা বিয়া দিছে ছাৰ ইজনক সুধিছে ইজনেও কৈছে হয় বোলো মই মোৰ ছোৱালীকো বিয়া দিলো মোৰ ছোৱালীতো 6-7 লাখ টকা খৰচ হৈছে তাৰপিছতে বাকী কেইটা সুধিছে ইজনক বোলে আমুক তোৰ ছোৱালীজনী পিছে বিয়া চিয়া দিলি নাই আৰে মই আজৰি হৈ দিলো মোৰ ল'ৰাকো বিয়া পতালো ছোৱালীকো বিয়া পতালো পিছে মোৰ ছোৱালীজনী 12,000 মানতে মানে গোটেই বিয়া চিয়া মানে ফিটিং কৰি দিলো ক'ত সিহঁতৰ 4-5 লাখ টকা ক'ত সিহঁতৰ 12,000 সেইটোৱে ছাৰ এইকেইটা সুধিছে আৰে 12,000 কেনেকে আৰে চা বন্ধু চব সম্ভৱ আজিকালি গম পাইছ নাই মই মোৰ ছোৱালীক 12,000 মান টকা দি এটা মোবাইল কিনি দিলো মোবাইলটো কিনি দিয়াৰ পাছতে ছোৱালীয়ে ফেচবুক খুলিলে ফেচবুক খোলাৰ 1 মাহৰ পাছতে দৰা সাজি বিয়া পাতি ক্লিয়াৰ আয়ো দেহি ফেচবুক অৱশ্যে নোহোৱা নহয় বাকী কেইটা চাগে আচৰিত বাকী কেইটা পুৰা আচৰিত মাথা বেয়া আমি বোলো ক'ত 4-5 লাখ টকা খৰচ কৰিছো তই আকৌ 12,000তে তই গোটেই ক্লিয়াৰ কৰি দিলি এই বুলি মানে পুৰা কথা বতৰা আৰু তেনেকে চা বিয়া কাহিনী শেষ ঠিকে আছে দে আৰু ছাৰ হে অচিজন যে ছাৰ সেইদিনাখন যে মাৰিছিলে ডেলিভাৰী বয়জনক দাদাজনক সেইটো ছাৰ গম পাইছে নাই আৰু 3-4টা ভেক কেছ ওলাইছে নহয় মানে পুলিচে এতিয়া নিজে কমপ্লেইন কৰিছে এফআইআৰ দিছে তাৰ কথা নকলেও হ'ব এতিয়া গ্ৰেপ্তাৰ হ'বনে নাই সেইটো বাৰু আমি গম নাপাওঁ কিন্তু তহঁতে ভাবি ল যে তহঁতে বুজি ল যে 100 গৰু মাৰিলে বাঘৰো মৰণ বুলি কয় নহয় এই ঘটনাটোৰ পৰা মানে কিবা এটা শিক এতিয়া ৰিয়েলত দেখিলি তোৰ ছাৰ 100% দেখোন 100 গৰু মাৰিলে বাঘৰো মৰণ গতিকে বেছি চতুৰালিও ভাল নহয় ৰাইট বেছি চতুৰালিও ভাল নহয় ঠিক আছে আৰম্ভণি গীত হওক ক্লজিং ৰেডি 1 2 3 বিৰি নাবন খালে জালে প্ৰিয়া কাষতে ৰলে গাতে গাড়ী দিলে বিৰি নাবন খালে জালে প্ৰিয়া কাষতে ৰলে গাতে গাড়ী দিলে বুকুতে মূৰ্তি গুজি থৈ হিয়াতে খেলিবৰ হ'ল হিয়াতে খেলিবৰ হ'ল লাহে দৈ বেলি ঐ